তেওঁলোকে কৈছে। সেইকাৰণে আমাৰ আজিৰ খেলটো, আজি যিখিনি সময় আচলতে আমাৰ পৰম ভাগ্য। ইয়াতে ভাগৱত পালোঁ, ভাগৱতত 6জন ভকত আছে, হনুমান, জপমান, বিভীষণ, উদ্ধৱ, মৈত্ৰেয়, বিদুৰ। এই 6জন প্ৰথম ভকত, পৰম ব্ৰহ্ম কৃষ্ণৰ প্ৰথম ভকত। এতিয়া দ্বিতীয়তে যেতিয়া আমি আগবাঢ়িম, আমি এতিয়া লাইনত আছোঁ, হয় নহয়? আমি সেইসকলৰ পিছত আছোঁ। যদি কিবা কাৰণত সেইসকলৰ আদৰ্শৰে আদৰ্শিত হৈ চলিব নোৱাৰোঁ এই ভকতসকলৰ, তেতিয়া আমাৰ কি হ'ব? ৰেলৰ ডবা যেনেকে ছাইড হৈ গুচি গ'লে মানুহ সেই ডবাত আমি সেই কথাখিনি বুজি পাব লাগিব। বুজি পাই এনেকে আমি লাইনত থাকিব লাগিব আৰু ভকতৰ সংগত আমি সদায় লাগিব। বিষ্ণু ভকতৰ সংগ লৈ প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিব ভালমত। লয়া উপদেশ মাধৱক আৰা দিবা, যতে প্ৰভু প্ৰীতি মানে কৃষ্ণ তেওঁৰ গুণ। সেইকাৰণে আমি সদায় ভকতৰ সংগ পাবৰ কাৰণে চেষ্টা অব্যাহত ৰাখি থ'ব লাগিব। ৰাম যত স্বৰ্গ উপজিত ভকতৰ সংগৰ অল্প স্বৰ্গ ভকতকৈ ভকতৰ সংগটো বেছি সুখ বুলি কৈছে। আকাশে সঞ্চাৰে ৰবি ৰথ যে নবায়ু সূৰ্যৰ লগতে সৰৈ জগত আয়ু। আমাৰ আয়ুবোৰ সূৰ্যৰ লগতে গুচি গৈছে। আজি ৰাতিপুৱা 5:40 সূৰ্য উদয় হৈছিলে, হয় নহয়? আকৌ 6:07 সূৰ্য অস্ত হ'ব। দিনটো গুচি গ'ল। দিন আচলতে 24 ঘণ্টা এদিন বাৰু, ৰাতিও থাকিব, কিন্তু হ'লেওতো আমাৰ এটা দিন গুচি গ'ল। আমাৰ যদি 120 বছৰ সময় আছিলে, তেতিয়াহ'লে এটা দিন গুচি গ'ল। সেইকাৰণে কৈছোঁ সূৰ্যৰ লগতে আমাৰ আয়ুবোৰ গুচি যায়। গতিকে আমি এইবিলাক বৃথাশ্ৰম কৰিব নালাগে। আমাৰ কামবোৰ সকলোৱে কৰোঁ, কথা নাই, কিন্তু ঈশ্বৰৰ কথাখিনি মুখত থাকিব লাগিব, হয় নহয়? ৰাম একক্ষণ মানে যিটো শুনয় কৃষ্ণ কথা, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। কৃষ্ণদয়ৰ বিয়াও আমি কৰোঁ কৰ্মযত, তাতো নানা বিঘ্নি আছে জানিল